হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, অৰ্থাৎ যিসকল কেণ্ডিডেটছে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বাবে অপেক্ষা কৰি আছিলে 2025 চনৰ, তাৰ অতি সুখবৰ আহি গ'ল। আৰু ইয়াত চোৱা মুঠ টোটেল পষ্ট আহিছে 8075টা কনষ্টেবল পষ্ট মুকলি কৰি দিয়া হৈছে, ঠিক আছে। আৰু হেড কনষ্টেবলৰ পষ্টো আছে। আৰু এয়া হৈছে SSC দিল্লী পুলিচ ৰিক্ৰুটমেণ্ট 2025। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব, এজ লিমিট কিমান লাগিব, কেতিয়াৰ পৰা অনলাইন আবেদন হ'ব, কিমান তাৰিখলৈকে থাকিব, তো তোমালোকে সেয়া জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। যদি তোমালোকে আন কোনোবাই যদি ইয়াৰ ভিডিঅ' চাইছা অন্যান্য ইউটিউব চেনেলত বা যদি নটিফিকেশ্যনো পঢ়িছা, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো চাব নালাগে। আৰু যিসকল কেণ্ডিডেটছে চোৱা নাই তেতিয়াহ'লে ব'লা তোমালোকে এই ভিডিঅ'টো ভাল ধৰণে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে চোৱা SSC দিল্লী পুলিচ ৰিক্ৰুটমেণ্ট 2025, অৰ্থাৎ 2025 চনৰ দিল্লী পুলিচৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট মুকলি কৰি দিয়া হৈছে। 8074টা কনষ্টেবল পষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এইটো হৈছে এক্সিকিউটিভ এণ্ড হেড কনষ্টেবল পষ্ট মুকলি কৰি দিয়া হৈছে। ষ্টাফ চিলেকশ্যন কমিশ্যন SSC, এতিয়ালৈকে লাষ্ট ডেটটো ইয়াত দি দিয়া নাই কোনো ধৰণৰ। ষ্টাফ চিলেকশ্যন কমিশ্যন যাক চমুকৈ কোৱা হয় SSC। আৰু 8074 কনষ্টেবল এক্সিকিউটিভ এণ্ড হেড কনষ্টেবল পষ্ট আহিছে, যিটো মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁৱে। SSC দিল্লী পুলিচ ৰিক্ৰুটমেণ্ট 2025 কনষ্টেবল এক্সিকিউটিভৰ বাবে পষ্ট মুকলি কৰি দিয়া হৈছে। 7565টা পষ্ট মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত ভেকেঞ্চি ৱাইজ পষ্টবিলাক ভাগ কৰি থোৱা আছে, য'ত কেনেধৰণে কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰিছে তো সেয়া আমি দেখুৱাই দিছোঁ। তো চোৱা কেণ্ডিডেটসকলে URৰ বাবে আছে 33,174টা পষ্ট মুকলি কৰি দিয়া আছে। EWSৰ বাবে আছে 756টা পষ্ট। OBCৰ বাবে আছে EWSৰ বাবে আছে 756টা পষ্ট। OBCৰ বাবে আছে 1608টা পষ্ট। SCৰ বাবে আছে 1386টা পষ্ট। STৰ বাবে আছে 641টা পষ্ট মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ চেলাৰীটো চোৱা, পে' স্কেলটো হ'ব 21,700ৰ পৰা 69,100 ইয়াৰ তোমালোকৰ চেলাৰী হ'ব। আৰু এজ লিমিটটো চোৱা ভাল ধৰণে, ইয়াত এজ লিমিটটো দিয়া আছে 18 পৰা 25 বছৰত হ'লে যিকোনো কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। ইয়াত ধৰা তোমালোকৰ মানে 18 পৰা 25 বছৰৰ পিছত যিসকল কেণ্ডিডেট আছে আবেদন কৰিব পাৰিবা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে চোৱা ভাল ধৰণে। এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে 10+2, অৰ্থাৎ কেণ্ডিডেট মাষ্ট 10+2 ছিনিয়ৰ ছেকেণ্ডেৰী পাছ ফ্ৰম ৰিকগনাইজ বৰ্ড। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু মই ক'লোৱে। আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। মেল কেণ্ডিডেটছ মাষ্ট প্ৰচেছ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, অৰ্থাৎ যিসকল কেণ্ডিডেটছৰ মানে ড্ৰাইভিং লাইচেঞ্চ আছে, ঠিক আছে, LNV লাইচেঞ্চখন ইয়াত বিচাৰিছে তোমালোকৰ। মেল কেণ্ডিডেটছ মাষ্ট প্ৰচেছ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ ফৰ LNV লাইচেঞ্চখন বিচাৰিছে। আৰু হেড কনষ্টেবলৰ পষ্ট কেইটা আহিছে চোৱা, মিনিষ্ট্ৰিয়েলৰ আহিছে নন অফ পষ্ট 509টা পষ্ট মুকলি কৰি দিয়া হৈছে। মেলৰ বাবে আছে 341টা পষ্ট আৰু ফিমেলৰ বাবে আছে 168টা পষ্ট মুকলি কৰি দিয়া হৈছে। কেটেগৰী ৱাইজ ইয়াতো ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে। তো সেয়া ভেকেঞ্চি তোমালোকে ভাল ধৰণে চোৱা। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক হৈছে URৰ বাবে আছে 250টা পষ্ট। EWSৰ বাবে আছে 51টা পষ্ট। OBCৰ বাবে আছে 115টা পষ্ট। SCৰ বাবে আছে 73টা পষ্ট। STৰ বাবে আছে 20টা পষ্ট। এনেধৰণৰ পষ্ট মুকলি কৰি দিয়া আছে, যিহেতু মই কৈ দিছোঁ। আৰু নহ'লে ভিডিঅ'টো পষ্ট কৰিও চাই ল'ব পৰা কেণ্ডিডেটসকলে, যদি তোমালোকে ভাল ধৰণে গম পোৱা নাই কেনেধৰণৰ কিমানটা কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে। পে' স্কেল ইয়াত হ'ব 25,500ৰ পৰা 81,100। আৰু এইটো হৈছে গ্ৰুপ C, যিসকল কেণ্ডিডেটছে মানে জব পাব। আৰু এজ লিমিটটো চোৱা, ইয়াত 18 to 25 একে এজ লিমিট ইয়াতো ঠিক একেধৰণে দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত বিচাৰিছে 10+2 ছিনিয়ৰ ছেকেণ্ডেৰী পাছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড, যিকোনো ফালৰ পৰা তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে স্পীড ইন ইংলিছ টাইপিং, তোমালোকৰ ইংলিছ টাইপিং হ'ব লাগিব 30টা ৱৰ্ডছ মিনিটছ পাৰ মিনিটত তোমালোকে 30টা ৱৰ্ড টাইপ কৰিব পৰা হ'ব লাগিব। আৰু স্পীড ইন হিন্দী টাইপ 25টা ৱৰ্ড তোমালোকে পাৰ মিনিটত টাইপ কৰিব পৰা হ'লে আবেদন কৰিব পাৰিবা। আৰু এইটো কোনো ধৰণৰ ইমান কঠিন নহয়, তোমালোকে ট্ৰাই কৰিলেই
তোমালোকে পাৰি যাবা ঠিক আছে আৰু হেল্পলাইন নম্বৰটো দি দিছে যদি তোমালোকে ফৰ্ম ফিল আপ আবেদন কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা তেতিয়াহ'লে তোমালোকে ইয়াত ভালধৰণে চাই লোৱা হেল্পলাইন নম্বৰটো হৈছে 818003093063 এই নাম্বাৰটোত কল কৰি তোমালোকে নিজৰ সমস্যাখিনি জনাব পাৰিবা আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া SSC দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট নেশ্যনেলিটি বা চিটিজেনশ্বিপ তোমালোকে ইণ্ডিয়াৰ কেণ্ডিডেটছ হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিবা ঠিক আছে এজ ৰিলেক্সেশ্যন আছে ইয়াত চাই লোৱা এজ ৰিলেক্সেশ্যনটো ঠিক একেধৰণে SC ST বাবে আছে 5 years OBC বাবে আছে 3 years এক্স ছাৰ্ভিচমেনৰ বাবে আছে 3 years আৰু PL ক্লাৰ্ক অফিচিয়েল নটিফিকেশ্যন ফৰ মোৰ ডিটেইলছ এনেধৰণে তোমালোকৰ দিয়া আছে আৰু যিহেতু SSC ফালৰ পৰা পাতিব এক্সামটো আৰু SSC ফালৰ পৰা পাতিলে যিহেতু সকলো কেণ্ডিডেটছে জানে এপ্লিকেশ্যন ফ্ৰীটো হ'ব UR OBC বাবে হ'ব 100 rupees ওমেন SC ST PW EN ESM কোনো ধৰণৰ এপ্লিকেশ্যন ফ্ৰী দিব নালাগে পে'মেণ্ট মোডটো যিহেতু অনলাইনে হ'ব বাই ক্ৰেডিট নেট বেংকিং এনেধৰণে তোমালোকে অনলাইনভাৱে পে' কৰিব লাগিব হাউ টু এপ্লাই কেনেধৰণে আবেদন কৰিবা ইয়াৰ যদি এটা লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম যে অনলাইন এপ্লাই কেনেধৰণে কৰে তো ইয়াৰ মই কিছু কৈ দিছোঁ তোমালোকে চোৱা ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব ইয়াত শিকাই দিছে অনলাইন এপ্লিকেশ্যন ফৰ্মখনত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব ইয়ৰ চেল্ফ নিজে পাৰ্চনেল এডুকেশ্যন ডিটেইলছখন তোমাক দিব লাগিব আৰু আপলোড কৰাটো নেচেচেৰী ডকুমেণ্টছবিলাক এপ্লিকেশ্যন ফি আৰু পাৰ ইয়ৰ কেটেগৰী মানে এপ্লিকেশ্যন ফিটো দিব লাগিব পাৰ ইয়ৰ কেটেগৰীটো তোমালোকে দিব লাগিব কোন কেটেগৰী হয় আৰু ছাবমিট বটনত গৈ ক্লিক কৰি দিলে হৈ যাব এইখিনিয়ে তোমালোকৰ আৰু প্ৰিণ্ট আউটটো তোমালোকে থৈ দিবা আৰু ইয়াত চোৱা অনলাইন এপ্লিকেশ্যনটো তোমালোকৰ হৈছে 22 ছেপ্টেম্বৰ 2025 অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ যিহেতু হৈ আছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 21 অক্টোবৰ 2025 আৰু 21 অক্টোবৰ যিহেতু বেছি দিন নাই তেতিয়াহ'লে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি লোৱা যিহেতু লাষ্ট ডেটটো পালেহি তোমালোকে যিমান পাৰা অনলাইন আবেদন কৰিবলৈ ট্ৰাই কৰি থাকা যদি তোমালোকৰ মানে পোষ্ট 1 যিখিনি পোষ্ট 1ৰ আছে আৰু ঠিক তেনেধৰণে পোষ্ট 2খিনি আছে চোৱা ষ্টাৰ্টিং ডেট ছাবমিশ্যন 29 ছেপ্টেম্বৰ 2025 অৰ্থাৎ 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি হৈ আছে আৰু লাষ্ট ডেটটো হৈছে 20 অক্টোবৰ 2025 অৰ্থাৎ 20 অক্টোবৰ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি লোৱা লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা অনলাইন ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে তো এয়াই আৰু ইয়াত চোৱা ইম্পৰ্টেণ্ট ৱেবছাইট কেনেধৰণে দি দিছে ভাল ধৰণে চোৱা অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে ঠিক আছে ইয়াত চোৱা অনলাইন এপ্লিকেশ্যন ফৰ্মত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব লগ ইন কৰিব লাগিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছখন দিয়া আছে আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ এনেধৰণে দিয়া আছে এইখিনি আৰু অফিচিয়েল ৱেবছাইট দিয়া আছে আৰু ইয়াৰ যদি কিছু আপডেট লাগে তেতিয়াহ'লে মই কৈ দিম এইখিনিয়ে আছিলে আপডেটটো আৰু কিছুমান যদি নতুন আপডেট আহে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আহি আছে আমাৰ ইউটিউব চেনেলৰ হোম পেজলৈ গৈ তোমালোকে চাই ল'ব পৰা নতুন আপডেট খুবা তো এইখিনি আছিল ভিডিঅ'টো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তো ধন্যবাদ